হেল্ল' এভৰিৱান স্বাস্থ্য বিভাগত চৰকাৰী চাকৰি স্বাস্থ্য বিভাগত মুঠ দুটা বস্তুৰ বিজ্ঞাপন প্ৰকাশ পাইছে কেটেগৰী ৱাইজ পোষ্ট আৰু কেনেকৈ এপ্লাই কৰিব ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব চাওক এই ভিডিঅ'টিৰ মাধ্যমেৰে প্ৰথমতে দেখুৱাম এইবিলাক পোষ্টত এপ্লাই কৰিব হ'লে ইয়াৰ লাষ্ট ডেটটো হৈছে 31 মে 2025 31 মেৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল nhm.assam.gov.in এই ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব এতিয়া দেখুৱাম কেটেগৰী ৱাইজ পোষ্টবিলাক কি প্ৰথম পোষ্টটো হ'ল কনচালটেণ্ট RI কাম AEFI এই পোষ্ট ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পোষ্টত এপ্লাই কৰিব হ'লে MBBS BTS BAMS কোৱালিফিকেশ্যন থাকিব লাগিব ইয়াত মুঠ খালী পদৰ সংখ্যা এটা 2 নম্বৰ পোষ্টটো হ'ল কনচালটেণ্ট কোল্ড চেইন মেনেজমেণ্ট ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BTech অথবা BE মেকানিকেল ইঞ্জিনিয়াৰিং এই কোৰ্সটো থাকিব লাগিব ইয়াত মুঠ খালী পদৰ সংখ্যা হ'ল এটা এজ অফ কোৱালিফিকেশ্যন কিমান বয়স কিমান হ'ব লাগিব মেক্সিমাম বয়স 40 ইয়াৰ্ছ হ'ব পাৰিব ইয়াতকৈ বেছি হ'লে এপ্লাই কৰিব নোৱাৰিব সিলেকশ্যন প্ৰচেছ কেনেকৈ সিলেকশ্যন প্ৰচেছ কৰিব আপুনি এই NHMৰ ৱেবছাইটৰ জৰিয়তে আপুনি জানিব পাৰিব ফ্ৰেণ্ডছ ইতিমধ্যে আলোচনা কৰা হৈছে এইবিলাক পোষ্টত এপ্লাই কৰিব হ'লে অহা 31 মেৰ ভিতৰত এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব nhm.assam.gov.in এই ৱেবছাইটত গৈ আপুনি আপোনাৰ মোবাইল অথবা কম্পিউটাৰৰ জৰিয়তে আপুনি নিজে এপ্লাই কৰিব পাৰিব এয়া আছিল ফ্ৰেণ্ডছ NHM তথা স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন আগলৈ এনে ধৰণৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপনৰ আপডেটবিলাক দি থাকিম মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ Thanks for watching. Thanks for watching.